হেল্ল' গাইজ, কি খবৰ? সকলোৰে ভাল নাই? আশা কৰোঁ সকলোৰে ভালে হওক। তো মই এটা আছোঁ গেৰেজত জাপান কাম কৰি আছোঁতো। এখনৰ ক্লাছ পেড খুলি আছোঁ। তো ক্লাছ পেড যদি পূৰা গোন্ধাই আছে, এখন পিক আপ নাইকিয়া। তো এখন জাপান কৰি আছে আৰু মই এখন কৰিম ভেন এখন। এইখনৰ হেডলাইট মই লগাইছোঁ কেইদিন আগতে, কিন্তু কামটো ছাকচেছ নহ'ল। ছাকচেছ নোহোৱা মানে অভাৰ থৈ কিনে হেডটো বেণ্ড হৈ গৈছিলে অকণমান। তো হেডটো বেণ্ড হ'লে গাছকেইটা লগালে অকল নহ'ব, হেডটো ফেচিং কৰিব লাগে। ফেচিং মানে এইটো চাওক, মানে হেডটো কাটিং কৰিব লাগে, এইটো লেট বেচিনত লৈ যাব লাগে। লেট বেচিনত এইটো সমানে কাটে এইটো মানে। তো অভাৰ হিট হ'লে কি হয়, এইটো অলপ ক্ৰেক হৈ যায় বা অলপ বেণ্ড হৈ যায় বস্তুটো। তো বেণ্ড হৈ যোৱাৰ পাছত গাছকেইটা লগালেও আপোনাৰ মানে আকৌ গাড়ীখন গৰম হ'ব, কুলেণ্ট ব্ৰেক মাৰিব আৰু যোনটো কুলেণ্টটো এইটো ইঞ্জিনত আহি যাব। তো কুলেণ্টৰ পানী মিক্স হ'লে কালাৰটো চব এনেকুৱা হৈ যায়। এইটো হয় গাড়ীৰ মবিলটো, এই চাওক ইয়াত পানী মিক্স আছে। এইটো চাওক এনেকুৱা কালাৰ আছে বগা বগা, ইয়াত পানী আৰু কুলেণ্ট মিক্স হৈ গৈছে। এইটো এই চাওক, এইটো ইঞ্জিনৰ লাউন দিছোঁ, তো এইটো এনেকুৱা লাগিছে। এইটো ইয়াত কুলেণ্ট আৰু পানী মিক্স হৈ গ'ল। তো মই কেইদিন আগতে বদলি কৰিছিলোঁ, বেছিদিন নচলে, এদিনে চলে গাড়ীখন। এদিন চলাৰ পাছত এনেকুৱা হৈ গ'ল অৱস্থাটো। তো ময়ো গম নাপালোঁ যে এইটো এইটো ফেচিং কৰিব লাগিব বুলি। কিন্তু পেট্ৰল গাড়ীত বহুত কম ভাগে হয়, হেড বেণ্ড নহয় পটককৈ। সেইটো কাৰণে মই হেডটো ফেচিং নকৰালোঁ আৰু লগাই দিলোঁ এনেকুৱাই। তাৰপিছত আকৌ খুলিলোঁ, তাক খুলি মেলি ফিটিং কৰিম আৰু এতিয়া। আৰু মোৰ গাড়ীৰ চাবিটো হেৰাইছিলে যে, তো এই চাবিটো পালোঁ মই। এই চাবিটো কোনোবা লৈ গৈছিলে যেন লাগিছে মোক, সেই দোকানৰ আগফালে সেই তাত পৰি আছিলোঁ চাবিটো। আজি চাইছোঁ তাত পৰি আছে, এসপ্তাহ পাছত আজি বিচাৰি পাইছোঁ। তো মই সদায় সেইফালে বিচাৰিছিলোঁ, দুদিনমান বিচাৰিলোঁ। তাত আমি সদায় জাবৰ পেলাব যাওঁৱেই, কিন্তু জাবৰ জ্বলাওঁ তাত নাপাওঁ বিচাৰি। আজি ৰাতিপুৱা বিচাৰি পাইছোঁ, তাতে পালোঁ পৰি আছিলে, মানুহজন উঠাই দিছে। তো এইটো কোনো বদমাচি কৰিছিলে, চাবিটো লৈ গৈছিলে। চাইছে গাড়ী চাবি নতুন বনাই ল'লোঁ, সেইকাৰণে আজি আহি পেলাই গ'ল গৈ থাকে। এনেকুৱা কৰিব নালাগে, দুষ্ট কাম কৰিছে এইটো যোনে কৰিছে। তো কিবা দুষ্পনি আছে চাগে, কেনে কৰিছে এনেকুৱা, বা কি হ'ল কি নাই মই নাজানো বাৰু। বহুত মানুহ আহে, বহুত মানুহ যায়, এতিয়া কাক ক'ম কাক কি ক'ম, এতিয়া মইতো গম নাপাওঁ। আৰু আমাৰ কেমেৰাও এতিয়া বাহিৰত নাই যে গম পালোঁ, বাহিৰত কেমেৰা থাকিলে গম পালোঁ হয় বাৰু। তো এতিয়া এইটোৱে কথা আৰু। তো এইটো হেডটো ফিটিং কৰিম আৰু এইটো কেবছটো আজি নহ'ব, খুলি আছোঁ। খোলাৰ পাছত বস্তু আমি যাম এতিয়া। খোলাৰ পাছতে চাই ল'ম কি কি লাগিব। তো বেৰিং থাকে, গ্লাছ প্লেট থাকে, তো তাকে সেইটোৱে জনালোঁ বাৰু। আৰু এখন গাড়ীটো হোৱাই নাই, মই কৈছিলোঁ ভিতৰত যে এটা একো হোৱা নাই বুলি। এখন গাড়ী হয়, এখনবিলাকো হোৱা নাই। আৰু এখন গাড়ী টাটা এচি, এইখনৰ ষ্টাৰ্ট হয় লগে লগে বন্ধ হৈ যায়। ইয়াৰ বেমাৰটো ধৰি পোৱা নাই, এইবিলাক কি হৈছে। তো এইটো দেখা যায় ইঞ্জিনটো অকণমান, এইটো চাওক ইয়াৰ ইঞ্জিন এইটো হয়। তো এই গাড়ীটো ষ্টাৰ্ট হৈছে, লগে লগে বন্ধ হৈছে, ষ্টাৰ্টত ৰখা নাই। তো বেটেৰীও ডাউন হৈ আছে, সেইকাৰণে চেক কৰিব পৰা নাই। তো বেটেৰী চাৰ্জ দিছোঁ এতিয়া, চাৰ্জ দি কিনে চাম আৰু কি হয়। তো আজি কাৰেণ্টও নাইকিয়া, চাৰ্জ নহ'ব আজি দিনটো, আজি কাৰেণ্ট নাইকিয়া। ঠিক আছে।